আৰু এই টপিকটোত যোনখিনি কেसेছ আমি আজি বুজিব ট্ৰাই কৰিম মই কি কৈছো সব বুজি পাই গৈ থাকিবা লাহে লাহে যোনবোৰ কেছ আমি চাম কেনেকৈ ৰিফৰ্মছ আনিছে কোনে কেনেকৈ হেল্প কৰিছে জুডিচিয়াৰী কি এড কৰিছে বা ইলেকশ্যন কমিছনে কি কাম কৰিছে নিজৰ কৰ্তব্যখিনি কৰাত কোৰ্টে যি প্ৰব্লেম পাইছে বা তেওঁলোকে যোনটো ৰিফৰ্মছ আনিছে তাৰ ওপৰত আমি আজি ডিটেইল ষ্টাডি কৰিম কি কৰিম সেইটো গম পাব সো আজিৰ টপিকটো হৈছে ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্স criminalization of politics. So, what do you mean by criminalization of politics? Anyone? Jun 10 জন আছা 10 11 জন আছা তোমালোকে মোক what is criminalization of politics? কি বুজা তোমালোকে ক'ব পাৰিবানে কি হয় criminalization of politics? এই 1 ঘন্টা 1.5 ঘন্টা ভালকে পঢ়ি লোৱা তাৰপিছত ধুনীয়াকৈ সবে ক্ৰিকেট চাব পাৰিবা যোনে যোনে চাব বিচাৰা ওকে তাৰ আগত কেইটামান কথা আজি শিকিব পাৰিবা ভাল লাগিব তোমালোকৰ সো সবে ইন্টাৰেষ্ট দিয়া আৰু সবে মোক আনসাৰ দিয়া সো what do you mean by criminalization of politics জি পঢ়াম আজি ক্লাছটোৰ ইম্পৰ্টেন্সটো আজিৰ টপিকটোত লৈ সীমিত নহয় ওকে বিভিন্ন পলিটিৰ কোৱেশ্চন যোনবোৰ মেইনছত আহে সুপ্ৰিম কোৰ্ট জাজমেন্টছৰ ওপৰত ইলেকশ্যনছৰ ওপৰত যিকোনো एक केसेस केटामान केसेस আমি পঢ়িম এই কেসেসবোৰ সব তাত দৰকাৰ ওকে সো what do you mean by criminalization of politics মানে হৈছে criminals and criminal activities to get advantages in politics okay nice good definition সমান্তৰাল ভাল definition দি আছে for example vote capturing no vote capturing is not an example of criminalization of politics wrong definition was right but your example is wrong entry of people with criminal background into politics yes exactly criminalization of politics is not vote capturing okay so criminalization of politics মানে হৈছে কি এটো আমি জনাৰ আগত কেনেকৈ আৰম্ভ হ'ল এটো আমি জানিব লাগিব কেনেকৈ আৰম্ভ হ'ল জানিব লাগিব আৰু ইয়াৰ গ্ৰেভিটিটো জানিবলৈ হলে তোমালোকক দুটামান মই ফ্যাক্ট ক'ব লাগিব দুটা ফ্যাক্ট কম তোমালোকে কিয় টপিকটো ডিসকাস কৰিছো তাৰ গ্ৰেভিটিটো বুজিব 2014 ৰ জেনেৰেল ইলেকশ্যনছত 1/3 of legislatures of the parliament criminal background was 2014 1/3 মানে 34% around recent juntu general elections for 2019 half okay half around 43 to be specific তোমালোকে যদি চোৱা হেৰি গুগলত যদি চোৱা বা তোমালোকে যিকোনো ষ্টাডি মেটেৰিয়েল যদি চোৱা বা ল তাত চোৱা যে ক্ৰিমিনেলছ কিমান আছে উইথ ক্ৰিমিনেল বেকগ্ৰাউণ্ড 43% বুজি পাইছানে আধাখিনি ক্ৰিমিনেলছ কোন ক'ত আছে তাহাঁতি আমাৰ ল মেকাৰ্ছ হয় ল মেকাৰ্ছ আৰ ল ব্ৰেকাৰ্ছ ক্ৰিমিনেলছ মানে কি ল ব্ৰেক কৰে আৰু তেওঁলোকে লেজিসলেটৰ্ছ মানে কি হয় ল মেকাৰ্ছ So gravity to বুজি পাইছা না 2014 ত 1/3 আছিল টু ইনক্ৰিজ হৈছে এটো ইনক্ৰিজ হৈছে আৰু এনেকে হৈ থাকিলে কি হ'ব আমাৰ কান্ট্ৰিখন কোনটো ডাইৰেকচনত গৈ আছে তা বেয়া ডাইৰেকচনত গৈ আছে ওকে সো এটো হৈছে তোমাৰ গ্ৰেভিটি to বুজাবলৈ মই তোমাক দুটামান ফ্যাক্ট so how dia তোমাকে কোটা চালা এক্সামজনক কমেন্ট হল সেই দিবা সাবাসন মই ক্লাসটো আৰম্ভ কৰোতে তোমালোকৰ প্ৰথমতে তোমালোকৰ ইন্টাৰেষ্টটো মানি লওক সেইটোই কাম হৈছে আনসাৰ ৰাইটিং কাম ইন্ট্ৰোডাকশনত ইন্টাৰেষ্ট আনি ল'ব লাগিব তোমালোকে ইন্ট্ৰোডাকশনটো যদি বৰ কৰি দিয়া আনসাৰটো তোমাক নাচায় এটা এভাৰেজ মাৰ্ক দি থৈব ওকে নাও এটো গ্ৰেভিটিটো বুজি পালা সো হাউ ইট স্টাৰ্টেড ক্ৰিমিনেলাইজেশ্যন পলিটিক্স আৰম্ভ কেনেকৈ হ'ল প্ৰথমতে কি আছিল যেতিয়া এজন পাৰ্সনে ইলেকশ্যন খেলে যেতিয়া এজন পাৰ্সনে ইলেকশ্যন খেলে ইলেকশ্যন খেলিবলৈ কি লাগে মানি লাগে ইলেকশ্যন খেলিবলৈ কি লাগে মাসল পাৱাৰ ইলেকশ্যন খেলিবলৈ ইনফ্লুয়েন্স লাগে মানি মাসল পাৱাৰ ইনফ্লুয়েন্স ওকে মানি মাসল পাৱাৰ ইনফ্লুয়েন্স সো ইলেকশ্যন এটা খেলিবলৈ এজন পাৰ্সনক এই তিনটা তোমালোকে নিজে জানা মানি পইচা লাগিবই মাসল পাৱাৰ লাগিবই ওকে আৰু ইনফ্লুয়েন্স লাগিব এটা পাৰ্সনৰ ওচৰত এই দুটা থাকিব পাৰে
এটা পাৰ্চন আছে যায় পাৰ্চন আছে কিন্তু এইটো কোৱাটো অকল প্ৰব্লেম হ'ব সো হেতু কাৰণে সবাচোন ইলেকশনত এজন পাৰ্টিকুলাৰ মানে ক্যান্ডিডেটে কি কৰে হেল্প লয় কাৰ এজন ক্ৰিমিনেল কিয় হেল্প লয় বিকজ তাৰ ওচৰত আছে মাসল পাৱাৰ আৰু ইয়াৰ ওচৰত আছে মানি সো ইয়াক মানি দিয়ে ই মাসল পাৱাৰ দিয়ে উৎপাত কৰিব লাগে ইয়াক কৈ দিব যে এই পাৰ্চনটো মোক ডিস্টার্ব দি আছে ইয়াক উঠাই লও সো কি কৰিব উঠাই লও ইয়াক কি লাগে পইচা লাগে সো তেনেকে আগতে কি হৈছিল পলিটিক্সত ক্ৰিমিনেলছবোৰ এনেকে সাইডত আছিল এটো আছিল এতিয়া কি হ'ল উইথ ৰেসপেক্ট টু টাইম কি হৈছে এই ক্ৰিমিনেল বিলাকে ভাবে আৰে মুৰছতটো পইচা আছে মুৰছত মাসল পাৱাৰো আছে সো মই ইয়াৰ দৰকাৰনো কি ইনফ্লুয়েন্স লাগে মই ইনফ্লুয়েন্স কৰিম উইথ দা হেল্প অফ মানি মই কিবা এটা ঘটনা কৰিম এটা মাৰ্ডাৰ কৰিম 30খন স্কুল বনাই দিম মুৰছতটো পইচা আছে সো কি কৰিলে ক্ৰিমিনেল বিলাকে এই পাৰ্টিকুলাৰ পাৰ্সনকে আঁতৰাবলৈ চেষ্টা কৰিলে আৰু ক্ৰিমিনেল নিজে ভাবিলে যে মই ইলেকশন খেলিম মই জিকিম আৰু তাৰ পৰা আৰম্ভ হ'ল ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্স বুজি পালানে এইটো ৱে হৈছে ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্স this is the nexus okay criminalization of politics is the nexus between the candidate and criminal এনেকৈ আৰম্ভ কৰিব লাগিব তোমালোকে this is the nexus তাৰপিছত কেনেকৈ ইয়াৰ পৰা ইয়ালে শিফট হৈ গ'ল দেখিছানে so this is called as criminalization of politics a particular person জন ইণ্ডিয়াত পলিটিক্স কৰিবলৈ আৰু এটা সুবিধা পালে by our system called FPTP first past the pool okay post sorry first past the post এটো হৈছে আমাৰ কি হয় way of আমি যেনেকৈ ইলেকশন কাউন্টিং কৰো okay for example আমাৰ পাঁচটা ক্যান্ডিডেট উঠিছে এটা পাৰ্টিকুলাৰ 100 জন মানুহ আছে পাঁচটা ক্যান্ডিডেট এজনে ভোট পালে 30% এজনে 20% এজনে 20% 1 2 3 4 5 6 7 9 10 okay so ইয়াত ইন্ডিয়াত উইনাৰ কোন হৈ যাব এজন ইয়াত উইনাৰ হৈ যাব 30% বা ফৰ এক্সাম্পল এটো যদি তোমাৰ সে ফৰ এক্সাম্পল এটো 10% এটো 10% এটো 25 এটো 25 50 আৰু এটো তোমাৰ 30 মিলাই লবা আৰু মুঠতে পার্সেন্টেজ যিমান ক্যান্ডিডেট বাঢ়ি যাব সিমান কি হ'ব পার্সেন্টেজ যিমানে কম হওক কিন্তু এটা ক্যান্ডিডেট জিকাৰ সুবিধা আছে ইণ্ডিয়া বিকজ অফ দিস সিস্টেম FPTP সিস্টেম হেতুৰ কাৰণে কি হ'ল এতিয়া সেই ক্ৰিমিনেল জনক এই 100টা মানুহক ইনফ্লুয়েন্স কৰাৰ দৰকাৰ নাই এই 100টা মানুহক ইনফ্লুয়েন্স কৰাৰ দৰকাৰ নাই ইলেকশন জিকিবলে এই 30টা মানুহক ইনফ্লুয়েন্স কৰিলে হয় আৰু এই 30টা মানুহক ইনফ্লুয়েন্স কৰাৰ লগে লগে কি জিকি যাব সো ভোট 25টাতকৈ বেছি পাইছে 25%তকৈ বেছি পাইছে বুজি পাইছে না সেই গিটাৰ কাৰণে আমাৰ পলিটিক্সত ক্ৰিমিনেল সোমাই লিখা আছে বিগিনিং কৰা দেখা সবে criminalization of politics is the nexus between the MP or MLA this is the example is a definition and the criminals আৰু এই ক্ৰিমিনেলস খিনি আমাৰ সিস্টেমত ইলেকশনত ইন্ডিয়ান ইলেকশনছত সোমাবলৈ সুবিধা পাইছে বিকজ এটা ক্ৰিমিনেল কেস ইণ্ডিয়াত চলে এভাৰেজ টাইম হৈছে 15 ইয়াৰ্স ডিসপোজ হ'বলে মানে কেসটো আজি যদি আৰম্ভ হৈছে ক্ৰিমিনেল কেসটা আফটাৰ 15 ইয়াৰ্স তাৰ ৰিজাল্টটো দিয়েগে আফটাৰ 15 ইয়াৰ্স ওকে আফটাৰ 15 ইয়াৰ্স আৰু ৰেট অফ কনভিকশন টু বহুত কম সো হোৱাট ইজ দ্য ৰেট অফ কনভিকশন মানে হৈছে যদি 100 জন মানুহক যদি ধৰিছে যেটা ক্ৰাইম কৰিছে বুলি ধৰিছে তাৰ ভিতৰত only 45টা মানুহে গিল্টি পায়
So guilty বা conviction rate to বহুত বেছি কম হেতু কিয় হ'ব পাৰিছে because criminals বুলাকে মানে ইনফ্লুয়েন্স কৰিব পাৰে এতিয়া কথাটো হ'ল এই যে 45 এশটা ভিতৰত 45 টা ওকে হ'ব পাৰে যে মিস্টেক হ'ব পাৰে তাহানি ক্ৰাইম নকৰিব পাৰে হেতু কাৰণে কনভিকশন ৰেটটো কম নহয় কিয় because criminal cases বুলাক কোনে দিয়ে কোনে মানে ইম্পোজ কৰে ষ্টেটে মানে তুমি যদি কিবা এটা ক্রাইম কৰা কোনবা এটা ইন্ডিভিজুয়ালি তোমাৰ এগেইনষ্টত কেস নিদিয়ে কোনে কেস দিয়ে আমাৰ ষ্টেটে কেস দিয়ে ওকে যদি ষ্টেটে তোমাৰ এগেইনষ্টত কেস দিছে ইট মিন্স ষ্টেটে কিবা এটা প্ৰুফ পাই পেলাহে তোমাৰ এগেইনষ্টত এক্ট কৰিছে তোমাক যদি কিবা এটা ক্ৰিমিনেল কেছত জাজ কৰিছে হেতু এজন পাৰ্সনে নিদিয়ে কোনে দিব ষ্টেট মানে ষ্টেটে দিব বুজি পাইছানে সো যদি ষ্টেটে তোমাৰ এগেইনষ্টত ক্রাইম মানে কিবা এটা কেস দিছে ইট মিন্স কিবা এটা পোৱাৰ পাছতে তোমাক দিছে সো হেতু কাৰণে কনভিকশন ৰেটটো তাত কম থকাটো এটা obviously that kiba eta ghotona ase likha sobe in India average time taken to dispose criminal cases is 15 years in India average time taken to dispose criminal cases is 15 years in 2018 the rate of conviction was 45% the rate of conviction was 45% which is a cause of worry as states file a criminal case, not an individual. But since state files a criminal case, not an individual. So what is a state বুলি যদি কোৱা এবাৰ UPSC কোৱেশ্চন এটা কৰিছিলে ষ্টেটৰ ডেফিনিশ্যন বা আৰ্টিকল 13 তাতে ষ্টেটৰ ডেফিনিশ্যন আছে ওকে 12, 13 দুটাতে okay since state files a criminal case not an individual বুজি পালা সবে আউটলাইন লিখি থোৱা লাষ্ট under the FPTP system first past the post under the FPTP system a candidate who obtains as low as candidate who obtains as low as 30% vote can get elected. Therefore, this system of election does not discourage the criminals from entering into elections. Does not discourage the criminals from entering into elections. Okay, শুনিবা এতিয়া সব এতিয়া আমি একচুয়ালি ক্লাইমেক্সলৈ আহিছো ওকে আজি ক্লাছটোৰ একচুয়াল যোনটো মই তোমালোকক পঢ়াব বিচাৰিছো এতিয়া আমি আৰম্ভ কৰিম
সো ক্ৰিমিনেলাইজেশ্যন টু যেনেকৈ হৈছে তোমালোকে দেখিছাই আৰু সেইটোৱে আমাৰ চিষ্টেম ইলেকশ্যন চিষ্টেমে আৰু হেল্প কৰি দিয়ে FPTP চিষ্টেমৰ থ্ৰুৱেদি আৰু কেনেকৈ ক্ৰিমিনেলছ এণ্টাৰ কৰিলে পলিটিক্সত তোমালোকে দেখিলা চিষ্টেম হিষ্ট্ৰীটো সো দ্য কনচিকুৱেঞ্চেছ খিনি হ'ল যেনে ল মেকাৰ্ছ আৰু ল ব্ৰেকাৰ্ছ তাৰপিছত ডিবেটছ যোনবিলাক হয় পাৰ্লিয়ামেণ্টত সেইবাৰ ল' কোৱালিটি ডিবেটছ হ'ব ক্ৰিমিনেলছে যদি ডিবেট কৰে এটা টপিকৰ ওপৰত চে ফৰ এক্সাম্পল মাইগ্ৰেণ্টবিলাকক আমি কেনেকে হেৰি দিওঁ মানে ৰেচন দিওঁ তেনেকে সেইবিলাক যদি টপিক ডিছকাছ কৰি আছে ওকে ভাল লেভেলৰ টপিক ক্ৰিমিনেলছে বোলে ডিছকাছ কৰিছে কেনেকুৱা পানী হ'ব তেওঁলোকৰ ক্ৰেডিবিলিটিটো ডিক্ৰিজ হৈ যাব মানুহবিলাকে হেবাৰে এতিয়াতো এইটো চুৰ কোনোবা কিবা কৰি থৈছে কিবা ক্ৰাইম কৰি থৈছে তেওঁলোকে ডিবেট কৰিছে কি কৰি ভাল কৰিব লাগে এইটো পানীয়ে হয় কথাটো তাৰপিছত কি হ'ব গ্লোবেল সেন্টিমেন্টটো ডিক্ৰিজ হৈ যাব ওকে বাহিৰৰ কাণ্ট্ৰিবিলাকে হেব আৰু সব লেজিসলেচনবিলাক সব তাত ক্ৰিমিনেলছ সে ফৰ এক্সাম্পল আফগানিস্তানত কি হৈছে ক্ৰেডিবিলিটি নাই তাত কিবা এটা কৰিলে এনে ফানি আমাৰটো কিছুমান মক্স কৰিবলৈ কিছুমান পিকচাৰ ওলাই গৈছিলে যে এডুকেশ্যন মিনিষ্টাৰে গান লৈ আছে কিবা কিবি ধেৰ তো ক্ৰিমিনেলছবিলাক তেনেকুৱা ক্ৰিমিনেলছৰ কথা কোৱাও নাই বাৰু তথাপিতো জাষ্ট ইমাজিন কৰা তেনেকুৱা অলমষ্ট তেনেকুৱা এটা হ'ব পিকচাৰ যে ক্ৰিমিনেলছবিলাক আছে সো বাহিৰৰ ইনভেষ্টৰবিলাক নাহিব ইণ্ডিয়ালৈ সো বাহিৰৰ ইনভেষ্টৰবিলাক যদি ইণ্ডিয়াত ইনভেষ্ট নকৰে তেনে জবছ ক্ৰিয়েট নহ'ব সো ভেৰিয়াছ এফেক্ট হয় কনচিকুৱেঞ্চেছ মেনি ওকে এইটো জাষ্ট সৰু কেইটামান কৈছো আৰু আমাৰ দেখিছেনে 43% লৈকে হৈছে ক্ৰিমিনেল তো আৰু আহি গৈ থাকিলে কি হ'ব এটা টাইমত যদি কোনো ষ্টপ নকৰে এটা টাইমত কি হ'ব 100% ক্ৰিমিনেলছ হ'ব বিকজ এটা পাৰ্টিকুলাৰ জেগাত ক্ৰিমিনেলছবিলাকে ইনফ্লুৱেঞ্চ কৰিবলৈ বহুত ইজি কিয় তেওঁলোকে কিবা এটা বহুতটো মানুহৰ প্ৰব্লেম হৈ থাকে ওকে সেই পাৰ্টিকুলাৰ পাৰ্চনজনে কিবা এটা ক্ৰাইম কৰিলে মাৰ্ডাৰ কৰিলে নিবা কিন্তু মানুহবিলাকক ইনফ্লুৱেঞ্চ কৰিবলৈ কি কৰিব লাগে জাষ্ট মানুহবিলাকক হেল্থটো ভালকে দি দিয়া এডুকেশ্যন দি দিছা কিবা কিবি ধেৰ পইচা আছে ইনভেষ্ট কৰি দিছা ওকে তেতিয়া মানুহবিলাক ইনফ্লুৱেঞ্চ হৈ যাব আৰু মানুহবিলাকে ভাবিব যে এজনক জুকুৱাই ভাল লাগিলে সি ক্ৰিমিনেলে কেউ নাহওক ওকে সো সেইটো কাৰণে এইবিলাক হৈছে কনচিকুৱেঞ্চেছ যোনটো তোমালোকক মই নিলিখাও তোমালোকে গম পাবাই নিজে যেতিয়া ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্সৰ ওপৰত যেতিয়া পঢ়িবা তেতিয়া কনচিকুৱেঞ্চেছ কেইটা নিজে নিজে গম পাবা সো কোন আহিব এতিয়া কোনে এইটো মানে আনিব কিছুমান ল যোনে এই ক্ৰিমিনেলছবিলাকক পলিটিক্সত সোমাবলৈ বাধা দিব পাৰে সো আমি ফাৰ্ষ্ট অৰ্গেনটোলৈ যাম সেইটো হৈছে লেজিসলেটিভ তাৰপিছলৈ যাম আমি ফাৰ্ষ্ট ল কোনে বনায় ইহঁতি বনায় সো আমি ফাৰ্ষ্ট ইহঁতৰ ওচৰলৈ যাম ইয়াতে সোমাই আছে ক্ৰিমিনেলছ সো ক্ৰিমিনেলছবিলাকে নিজৰ এগেইনষ্টত কিবা ল বনাব নেকি ইমাজিন কৰা ক্ৰিমিনেলছবিলাকে নিজৰ এগেইনষ্টত ল বনাইছে ক্ৰিমিনেলছবিলাকে কনটেষ্ট কৰিব নোৱাৰে তেতিয়া কি হ'ব একে সাথে 43% ইয়াৰ মানুহ এশটাৰ ভিতৰত 43 জন ওকে মানে তোমাৰ 43 জন মানুহ কি হ'ব ডাইৰেক্টলি ডিসকোৱালিফাই হৈ যাব সো ইহঁতি জানো এনেকুৱা ল বনাব নবনায় ইহঁতি এনেকুৱা ল নবনায় বুজি পাইছেনে আৰু ইয়াৰ পৰাই ওলাই আহে এক্সিকিউটিভ সো আমি ইহঁত দুটাৰ ওপৰত ডিপেন্ড কৰি লাভ নাই আৰু লাভ সঁচাকে নাই বিকজ আজিলৈকে ইহঁতি একো ৰুল বনোৱা নাই যি ৰুল বনায় সেইটো তেওঁলোকে ডাইলিউটহে কৰি দিয়ে সো আমি চাব লাগিব এতিয়া কালে জুডিচিয়াৰী হেল্প কৰা ইলেকশ্যনছৰ ক্ষেত্ৰত আৰু এটা পাৰ্চন বা কমিশ্যন আছে ইচি ইলেকশ্যন কমিশ্যন কিন্তু ইলেকশ্যন কমিশ্যনে কাম কৰে এজ এ কনষ্টিটিউচনেল বডি তেওঁলোকৰ ওপৰত ইহঁতি এটা ল বনাই দিব RPA 50-51 এই ইয়াত যি লিখা আছে তাৰ কথাহে শুনি পেলাইহে কাম কৰিব এটা এক্সট্ৰিম লেভেলত মানে মডিফিকেশ্যন কৰিব নোৱাৰে আৰ্টিকল 324 ইউজ কৰিব পাৰে কিন্তু আৰ্টিকল 324 কিছুমান লিমিটেশন আছে যি নহলো কিবা লিমিটেশন আছে য'ত নেকি এই ল কিটাৰ এগেইনষ্টত কিটা যাব নোৱাৰে কিন্তু জুডিচিয়াৰীয়ে কি কৰিব পাৰে জুডিচিয়াৰীয়ে ইন্টাৰপ্ৰিটেট কৰি পেলাই কিছুমান কথা আঁতৰাব পাৰে বা চেঞ্জেছ আনিব পাৰে সো আমি টোটালি ডিপেন্ডেন্ট আমি এতিয়া জুডিচিয়াৰী ওপৰত জুডিচিয়াৰী ষ্টেপ নলয় এইটো আমাৰ কান্ট্ৰিখন এটা বেয়া ডাইৰেকশ্যন গৈ আছে সো আজিলৈকে জুডিচিয়াৰী ষ্টেপ লৈছে নাই আজিলৈকে জুডিচিয়াৰী ষ্টেপ লৈছে নাই লৈছে কেতিয়াবা লৈছে কেতিয়াবা লৈছে 1997 জুডিচিয়াৰী ফাৰ্ষ্ট ষ্টেপ লৈছিল জুডিচিয়াৰীয়ে ফাৰ্ষ্ট ষ্টেপ ললে কি কৰিলে জুডিচিয়াৰী সো জুডিচিয়াৰীয়ে এবাৰতে ৰিফৰ্ম আনিব নোৱাৰে একে সাথে ৰিফৰ্ম আনিব নোৱাৰে বিকজ ল বনোৱা কামটো পাৰ্লিয়ামেণ্টৰ ল বনাব লাগিব তেতিয়াহে কিবা এটা কৰিব পাৰিব
ল বনাই পেলাই কনস্টিটিউশনত চেঞ্জ কৰিব পাৰিব জুডিচিয়াৰীয়ে কনস্টিটিউশনখন কোনোবা এটা ল বনালে সেই লটো কনস্টিটিউশনেল হয় নে নহয় সেইটো ইন্টাৰপ্ৰেট কৰিব পাৰিব কিন্তু নিজে লটো বনাব নোৱাৰে গাইডলাইন বনাব পাৰিব ল বনাব নোৱাৰে সো জুডিচিয়াৰীয়ে যি কাম কৰে স্টেপ বাই স্টেপে কৰিব লাগে সো 1997 জুডিচিয়াৰী ফাৰ্ষ্ট স্টেপ ললে কি ললে জুডিচিয়াৰীয়ে হাই কোৰ্ট বিলাকক ডাইৰেকশন দিলে কি দিলে ডাইৰেকশন কলে যে যোনবিলাক ক্ৰিমিনেল কেसेस ট্ৰায়াল কোৰ্টত শুনি যাবা দেই যোনবিলাক ক্ৰিমিনেল কেसेस ট্ৰায়াল কোৰ্টত সেই পাৰ্টিকুলাৰ পাৰ্সনজন কনভিক্ট হল আৰু ট্ৰায়াল কোৰ্টৰ পৰা এপিলত হাই কোৰ্টত আহিছে এপিল কৰিছে আৰু ট্ৰায়াল কোৰ্টত হি অলৰেডি কনভিক্টেড হল কনভিক্টেড ইন অফেন্সেস অফ কৰাপশন কৰাপশন অৰ অফেন্সেছত যদি ট্ৰায়াল কোৰ্টত কোনবা কনভিক্ট হল আৰু সেই কনভিক্ট মানে হি গম পাই ট্ৰায়াল কোৰ্টে কৈ দিলে যে হয় ই কৰাপশন কৰিছে কনভিক্ট মানে হেতু সো ই কি কৰিব ওপৰলে এপিল কৰিব হাই কোৰ্টে সেই কৰাপশন কেছটো কি কৰিব নোৱাৰে ষ্টে কৰিব নোৱাৰে কিন্তু হাই কোৰ্টে ইয়াৰ পানিশমেন্টটো ষ্টে কৰিব পাৰিব কি কলো সব বুজি পাই যাবা মই এতিয়া ইয়াত তোমাক এটা ডায়াগ্ৰামেটিক্যালি এক্সপ্লেইন কৰিম ट्रायल कोर्ट हाई कोर्ट एटू एटा करप्शन एक्ट प्रिवेंशन ऑफ करप्शन एक्टर अंडर कोनबा एटा कैंडिडेटे जदि करप्शन एटू अंडर कन्विक्ट हल माने ट्रायल कोर्टे कोले जे पर्सन ए करप्शन टू करिसे पर्सनटे কি কৰিব উপৰলে যাব বাসিবলে নিজকে বাসিবলে উপৰলে যাব নে সুপ্ৰিম কোৰ্টে কোলে হাই কোৰ্টক কোলে যে এই ট্রায়াল কোর্টে যদি ইয়াক ধৰিছে ইয়াৰ আন্ডাৰত কৰাপ্টেড বুলি এই পাৰ্টিকুলাৰ মানুহজনক আমি ইলেকশন খেলিবলৈ নিদু হয় ই এপিল কৰিছে সঁচা কথা ই এপিল কৰাৰ বিনিময়ত ইয়াক আমি পানিশমেন্টটো ৰাখি থম মানে ধৰা প্ৰিভেনশন অফ ক্ৰিমিনেল এক্ট আন্ডাৰ কৰাপশন এক্ট আন্ডাৰ 3 বছৰৰ পৰা 7 বছৰলৈকে নে 10 বছৰ পাৰ হৈ গৈছো 3 বছৰৰ পৰা 7 বছৰলৈকে কৰিব লাগে জেল দিব লাগিব ইয়াৰ আন্ডাৰ যদি ফসে তো ই ইয়াত কনভিকশন পিছত জেললৈ যাব না সো ই কব যে নাই মই এটো বস্তু ভুল কৰিছে মই হাই কোৰ্টলৈ যাম এপিল কৰে যে মানুহে সো এপিল কোৰ্টে ইয়াক প্ৰথমতে 3 বছৰ 7 বছৰ হেতু জেলটো নিদিয়ে আকৌ শুনিব ইয়াক কেছ কিন্তু ই যেহেতু ইয়াত কনভিক্ট হল সো সুপ্ৰিম কোৰ্টে ক'লে ইয়াক যে যেহেতু ই কনভিক্ট হল ইয়াত কনভিক্ট হোৱাৰ বাবে এই পাৰ্টিকুলাৰ পাৰ্সনজনক কি কৰিব নোৱাৰে ইলেকশন খেলিবলৈ দিব নোৱাৰো বুজি পালা নে ফাৰ্স্ট টাইম 1997 ত সুপ্ৰিম কোৰ্টে ইন্ট্ৰোডিউস কৰিলে যে ক্ৰিমিনেলছৰ এগেইনষ্টত কাম কৰিবলৈ আৰম্ভ কৰিলে এটো পাৰ্টিকুলাৰ পাৰ্সনক হাই পিছ হয় এতিয়া তুমি চোৱা এই পাৰ্টিকুলাৰ পাৰ্সনটো কনভিক্ট হোৱাৰ পিছত ইয়াক কৰিবলৈ এপিল কৰে এপিল কৰা মানে কি এপিল কৰা মানে হৈছে ইয়াক আকৌ এৰি দিব যে তুমি গিল্টি বুলি প্ৰুফ নাই কৰা যে হেতু কাৰণে তুমি এনে খেলিব পাৰা ইলেকশন সেটুকে বাধাটো দি দিলে অলপ লাহে লাহে কৰিছে কিন্তু এটো আৰম্ভণি কৰিছে সুপ্ৰিম কোৰ্টে সবে বুজি পালানে মই কি বুজালো সবে বুজি পালানে মই কি বুজাব চেষ্টা কৰিলে বুজি পালানে কোনবা যদি নাই কম ক'ব পাৰা লিখা আছে নাম্বাৰ 1 তোমালোকে এনেকৈ লিখিবা হেডিংটো লিখা জুডিশিয়াল মেজাৰ্স গুটেই মই পাঁচটা মান কেছ আছে ডিসকাস কৰিম গুটেই কেইটা ইম্পৰ্টেন্ট ওকে ইন্টাৰেষ্টিং হয় ইম্পৰ্টেন্ট হয় বিভিন্ন এক্সামত বা বিভিন্ন টপিকছত তোমালোকে একো কেছ কৰিব পাৰিবা জুডিশিয়াল মেজাৰ্স বা ৰিফৰ্মছ লিখা Number 1 from 1997 criminalization was being attacked by the Supreme Court from 1997 criminalization was being attacked by the Supreme Court Supreme Court issued directions to the High Court. Supreme Court issued directions to the High Court
Supreme Court issued directions to the High Court not to suspend the conviction of any person. The conviction of any person. On appeal from a trial court. On appeal from a trial court under Prevention of Corruption Act 1988. That is, the person cannot contest election. That is, the person cannot contest election. Association for Democratic Reforms is an NGO. Okay, this is an NGO. Association for Democratic Reforms. So next case was in 2002. UOI, Union of India versus India. Yat ki decision hol. Yat 2002 গম পাইছে না ৰিফৰ্মছ আহি আছে সবে গম পাবা মই কি কৰি আছো কেसेस বিলাক কিয় মই গৈ আছো মানে তোমাৰ জুডিশিয়াৰী আজিলৈকে কি কৰি আছে ক্ৰিমিনেলাইজেশ্যন অফ পলিটিক্সটো ৰখাবলৈ 2002 ফাৰ্স্ট টাইমৰ বাবে তোমালোকেতো শুনি থাকা ইলেকশ্যনছত এইটো মাটি বাৰী কথা ক'ব লাগে কিমান পইচা আছে ক'ব লাগে নিজৰ হাজবেণ্ড নিজৰ ৱাইফৰ নিজৰ চিলড্ৰেনৰ সব বস্তু দিব লাগে ইলেকশ্যন জনা খেলে এইটো সবে জানা সো এইবিলাক কি হৈছে এইবিলাক এদিনতে অহা বস্তু নহয় ওকে ফাইট কৰি অহা বস্তু হয় এইবিলাক So 2002 এই কেছখনত ওকে কি হল এই কেছখনত সুপ্ৰিম কোৰ্টে ক'লে যে right to information is a fundamental right okay of the citizens fundamental right of the citizens হেতু বাবে to make an informed decisions in the voting process যেতিয়া আমি ভোট দিবলৈ যাওঁ কাক দিম আমি ক্যান্ডিডেটক দিম So, আমি যেহেতু ক্যান্ডিডেটক ভোট দিবলৈ যাওঁ সেই ক্যান্ডিডেট জনৰ বিষয়ে পাবলিকক জনাটো বা সিটিজেনছক জনাটো এটা ফান্ডামেন্টাল ৰাইট হয় যদি সেই পাৰ্টিকুলাৰ ক্যান্ডিডেটৰ কথা আমি নাজানো ওকে ইট ইজ এ ভায়োলেশন অফ আৰ্টিকল 19 অৰ ভায়োলেশন কৰা হৈছে সো হেতুৰ কাৰণে Supreme Court ক'লে যে যোন ক্যান্ডিডেটে ইলেকশনছত উঠিব তেওঁলোকে ইলেকশনছত উঠিব ক্যান্ডিডেটে নিজৰ প্ৰপাৰ্টি বিষয়ে নিজৰ একাউন্টছৰ ওপৰত সবে ক'ব লাগিব লিখা আছে এটা লাইন লিখি গ'লে People have the right to know UI versus ADR totally people have the right to know hence the candidate must disclose people have the right to know hence the candidate must disclose the antecedent information ANTECEDENT, comma educational qualification, comma property owned, etc. Okay. Very important case. তাৰপিছত ইয়াৰ লগত এটা কেছ আছে ইয়াৰ লগত লিংক কেছ এটা আছে হেতু পঢ়িলম তাৰপিছত আমি নেক্সট স্টেপটোলৈ যাম ওকে ইয়াৰ লগতে এটা কেছ আছে কিন্তু আমি 3 নম্বৰতে লিখিম
এটো 2 নম্বৰ জানেকে 3 নম্বৰ লিখিম হেতু হৈছে লোক প্ৰহাৰী LOK লোক প্ৰহাৰী PRAHRI লোক প্ৰহাৰী versus Union of India 2018 লোক প্ৰহাৰী versus Union of India 2018 তা পিছৰ কেছটো very interesting okay সবে মন দি থাকিবা RPA to কে চেঞ্জ কৰি দিছে সুপ্ৰিম কোৰ্টে representation of people act now Lok Prahari versus Union of India 2018 so it is an extension of this case yar extension hoy yar extension kenake hoy ইয়াত কি কৈছিলে যে ক্যান্ডিডেটৰ বিষয়ে জানাব লাগিব ক্যান্ডিডেটৰ এডুকেশন কোয়ালিফিকেশন প্ৰপাৰ্টি কোন জানাব লাগিব নেক্সট যোনটো কেস লোক প্ৰহাৰী ভাৰ্সেস ইউনিয়ন অফ ইন্ডিয়া 2018 ত কৈছে অকল ক্যান্ডিডেটে নহয় ক্যান্ডিডেটৰ হাজবেন্ড বা ওয়াইফ ক্যান্ডিডেটৰ চিলড্ৰেন ওকে ক্যান্ডিডেটৰ নিজৰ ক্লোজ ৰিলেটিভছৰ বিষয়েও কি ক'ব লাগিব মানুহক জনাব লাগিব কিয় হৈছিল এটো বিকজ 2002 ত দেখা গৈছিল যে নিজৰ ক্যান্ডিডেট জনে নিজৰ নামত প্ৰপাৰ্টি ৰেজিস্টাৰ নকৰি পেলাই নিজৰ মানে হাজবেন্ড বা ওয়াইফ ডটাৰ সন বা ক্লোজ ৰিলেটিভছৰ নামত কি কয় প্ৰপাৰ্টি ৰেজিস্টাৰ কৰি থৈ দিয়ে সো হেতু কাৰণে কি কৰিছিল 2000 আকৌ 2000 জাস্ট ইমাজিন কৰা লুপহোল বু বিচাৰি পাবই উলিয়া পায় জনে ক্ৰাইম কৰে লুপহোল কিবা কিবি উলিয়া থাকিব সো 2018 ত আকৌ হেতু ৰিফৰ্ম আনিলে সো তেনেকুৱাই মানে যেনেকে ভাইৰাছটো ডিসকভাৰ কৰিলে এন্টিভাইৰাছ আমি পাও কম্পিউটাৰত ওকে সো উইথ ৰেসপেক্ট টু টাইম আমি অলপ মানে হেৰি হৈ থাকিব আপডেট দিয়ে থাকিব লাগিব ফাইন সো লিখা সাইড লিখিবা ইট ইজ এন এক্সটেনশন অফ দা above case by ADR case not just the candidate but their close relatives must also disclose their information Next likha number 4 Ramesh Dalal versus Union of India Ramesh Dalal versus Union of India 2005 শুনি যাবা A2 case আৰু next Lily Thomas case এই দুটা কেস দুটা অলপ কি কয় same almost okay আৰু interesting আৰু বুজিবলে এখন কমপ্লেক্স হয় সবে ট্রাই কৰিবা বুজিবলে মই যিমান পৰ ইজিলি বুজাম so RPA 51 ত representation of people's act of 51 ত এটা সেকশন আছে সেকশন 8 সেকশন 8 ত লিখা আছে বিভিন্ন ক্রাইমছৰ বিভিন্ন পানিশমেন্ট ক্যান্ডিডেটছক কেনেকে কি এটো ক্রাইম কৰিলে এটো পানিশমেন্ট এটো ক্রাইম কৰিলে এটো পানিশমেন্ট আৰু তোমালোকক এতিয়াই মই কৈলম any punishment jar crime to jar jail term to more than 2 years hoy he punishment to pra he ejon person nok ki koribo pare election khela pra badha dibo pare jodi ejon person ok crime to kol samahor karone jail tak tak election khela ba badha dibo nore tak election khelibo dibo lagibo tia 2 bochor jodi kiba imprisonment or crime korise tetia he ki koribo lagibo tetia he he particular person jonok election kheliba pra dismiss koribo lagibo etu bostu sobe tumaloke jona dorkar So section 8 of representation of people act of 51 okay 1951 or that section 8 or 1 2 3 4 চাৰিটা part আছে okay আৰু চাৰিটা part or এই তিনটা part are for common candidates কি কৈছো গম পাবা আৰু এটো for existing candidates are for existing candidates section 8 ত কি আছে বিভিন্ন crimes or বিভিন্ন punishment say for example kiba eta crime ase convict hol tak somahar jail dise kiba eta crime ase convict hol plus tak 2 bochor jail dise so a particular person jone election khelibo paribo kintu a particular person jone election khelibo nware because 2 years jail dise tar jail term এতিয়া এই সেকশন 1 2 আৰু 3 মাজত যোনটো ক্যান্ডিডেট আছে হেবিলাক আছে কমন ক্যান্ডিডেটস
কমন ক্যান্ডিডেটস মানে যোনে এক্সিস্টিং এমপি বা এমএলএ নহয় নতুনকে ক্যান্ডিডেট ওকে নতুন ক্যান্ডিডেটস একদম নতুন ক্যান্ডিডেটস সো তাহাতৰ যদি তেওঁলোকে কনভিক্ট কৰিছে বা 2 বছৰৰ কাৰণে জেল টাৰ্ম পাইছে তেওঁলোকে ডাইৰেক্ট কনভিক্ট যদি হৈছে ডাইৰেক্ট তেওঁলোকে ৰিজেক্ট হৈ গ'ল ইলেকশ্যন খেলিব নোৱাৰে কিন্তু এক্সিস্টিং ক্যান্ডিডেটছৰ বাবে এটা পইণ্ট আছে সেই পইণ্টটো হ'ল যদি এই এক্সিস্টিং ক্যান্ডিডেটছ এজনে এতিয়া বৰ্তমানৰ এমপি বা এমএলএ এজনে কি হ'ল তেওঁ কনভিক্ট হ'ল আৰু 2 বছৰৰ বাবে জেলৰ এটা কনভিকচন পাইছে ধৰা পৰিলে যে কিবা এটা ক্ৰাইম কৰিছে আৰু 2 বছৰ তাৰ জেল তোমালোকৰ মতেতো ক'ব পাৰা স্যাৰ এতিয়া হিটো ওলাই যাব লাগিব হি কনভিক্ট হ'ল 2 বছৰৰ জেল নাই ইয়াত লিখা আছে 51 লিখা আছে আৰপিএ 51 যে এই পাৰ্টিকুলাৰ পাৰসন জনক যোনে আছে বৰ্তমান এমপি বা এমএলএ হৈ পেলাই এই পাৰ্টিকুলাৰ পাৰসন জনক 90 ডেজৰ বাবে এক্সট্ৰা টাইম দিয়া যাব 90 ডেজৰ বাবে এক্সট্ৰা টাইম দিয়া যাব এই পাৰ্টিকুলাৰ পাৰসন জনক যে হি যেহেতু হৈ আছে লেজিসলেচাৰ হৈ আছে সো ইয়াক 3 মাহ টাইম দিয়া যাব তুমি কি কৰা কৰিব পাৰা এতিয়া শুনা নহয় এই পাৰ্টিকুলাৰ পাৰসন জনে কনভিক্ট হ'ল ধৰাও কৰিলে যে ক্ৰাইমটো কৰিছে তাৰ পাছতো 90 ডেজ দিছে সো হি 3 মাহত কিমান কিনি কাম কৰিব পাৰিব কি এপিল কৰি দিব পাৰিব এনে উপৰ বেলেগ এটা কোৰ্ট ট্ৰায়াল বা হাই কোৰ্ট সুপ্ৰিম কোৰ্ট হি এপিল কৰি দিব আৰু এপিল কোৰ্টে ইমানে দিন যাবগে যদি তোমাক কৈছো এভাৰেজ কেস কিমান 15 বছৰ সো 15 * 15 * 15 around 45 days বা 50 years লৈকে সেই পাৰ্টিকুলাৰ হি অলৰেডি কনভিক্ট হ'ল কিন্তু এপিল কৰি বাছি আছে তেতিয়া লাগে কি হ'ব কি তাৰ ডেথ হৈ যাব কিন্তু তাৰ কেছটো নোলাব সো সেই এনেকুৱা মানুহবিলাক কেতিয়াও কি হ'ব ইলেকশ্যন খেলাৰ পৰা কেতিয়াও আতৰি নগলি সো এটা বেয়া এটা পইণ্ট আছে সো 90 ডেজৰ কথা এটা পাৰ্টিকুলাৰ পাৰসন অলৰেডি কনভিক্ট হ'ল 2 বছৰৰ জেল টাৰ্ম পাব লগা আছে তাৰ পিছতো তাক 90 ডেজ দিছে সেইটো কি কথা তো সুপ্ৰিম কোৰ্টে ডাইৰেক্টলি এটেক কৰিব নোৱাৰে এইবিলাক কথা ওকে যেহেতু লিখা আছে আৰপিএ 51 লিখা আছে সো সুপ্ৰিম কোৰ্টে এটা ফাৰ্স্ট এটা স্টেপ ললে চাবা দেই কেনেকে সুপ্ৰিম কোৰ্টে এক্ট কৰে জাস্ট অলপ চাবা আমি যেতিয়া মডাৰ্ন গান্ধীৰ ওপৰত পঢ়ি আছিলো গান্ধীয়ে যোনবিলাক ওয়ে ইউজ কৰিছিলে যেনেকে মানে সিস্টেমত কাম কিটা কৰিছে তোমাক মই পঢ়াইছিলো তেনেকে এটা জুডিশিয়াৰি এক্ট কৰিব চাবা ফাৰ্স্ট কি কৰে সুপ্ৰিম কোৰ্টে ক'লে যে এক্সিস্টিং ক্যান্ডিডেটছে প্ৰত্যেক 5 বছৰ মূৰে যেহেতু ইলেকশনটো হয় সেই 5 নম্বৰ বছৰৰ এন্ডত কি এটা নতুন ক্যান্ডিডেট হৈ গুছি গ'ল কি এই পাৰ্টিকুলাৰ পাৰসন জনৰ কোনবা যদি জিকি আছে ওকে সেই পাৰ্টিকুলাৰ পাৰসন জন যেতিয়া এই 5 বছৰ মূৰত তাৰ ক্যান্ডিডেটটো খতম হ'ব কি এটা নতুন ক্যান্ডিডেট হৈ যাব সো তাক সেই সময় যদি কনভিক্টেড হয় ইয়ালে গুছি গ'ল ইয়ালে গুছি যোৱাৰ লগে লগে কি ইয়াত হ'ব কি হ'ব কনভিক্টেড এন্ড প্লাস 2 ইয়াৰ্স জেল আছিলে সো হি কি হ'ব কি ইলেকশ্যন খেলিব নোৱাৰে ফাৰ্স্ট স্টেপ সুপ্ৰিম কোৰ্টে লাহে লৈছে স্টেপটো তো এই ৰমেশ দলাল ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 2005 ত সুপ্ৰিম কোৰ্টে ক'লে যে এই পাৰ্টিকুলাৰ পাৰসন জনক যাৰ যোন এক্সিস্টিং আছে 90 ডেজৰ কাৰণে আছে ইয়াত লিখা আছে মানিছো কিন্তু হি 5 বছৰ পিছতো কি হ'ব আকৌ নতুনকে ইলেকশ্যন ক্যান্ডিডেট হ'ব সো নতুন ক্যান্ডিডেট মানে হি ইজ নট এক্সিস্টিং is a new candidate for same like them so তেওঁলোকক কি হ'ব 90 days আমি দিয়া নাযাব লিখা আছে ৰমেশ দলাল ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া so first তোমালোকে এনেকৈ লিখিবা কেনেকৈ লিখিবা টাইম আছে নে আছে এনেকৈ লিখিবা section 1 section 8 1 2 3 4 এনেকৈ লিখা ইয়াত লিখা একিটা হৈছে categories of crime এনেকৈ লিখিলো পেজখনত লিখিবা categories of crime for which a person can be disqualified categories of crime for which a person can be disqualified from contesting elections categories of crime for which a person can be disqualified from contesting elections section 8 1 2 3 और section 4 এটা are for candidates
Itu are for existing candidates. Simple candidates. Existing candidates. For existing candidates. So we likhi asa na moi slowly goisu. Next line, if a member is falling in section 8.4, if a member is falling in section 8.4, section 8 clause 4, mane etu, if a member is falling in section 8.4, section 8 clause 4, then he will be disqualified after 90 days. Then he will be disqualified after 19 days. Sorry, 90 days. Okay, 90, not 19. 90 days of proved convict. लिखी भाई सुप्रीम कोर्टे की करले हेतु लिखा Supreme Court held that an MP or an MLA or an MLA shall be disqualified from contesting election if they stand convicted in a court of law, on the day of filing of the nomination. Day of filing of the nomination. Okay. सबै बुझी पाला ने केसটো बुझी पाला ने सबै साइन নম্বৰ केसটো তুমি বুঝি না পালে মই সুধিব পাৰা বুঝি পালা নে তোমাৰ নেক্সট কেসটো বুঝি না পাবো পাৰা বহুত যদি বুঝি নাই পোৱা সাইন নম্বৰটো বুঝি পালা না সবে যদি নাই পোৱা 5 নম্বৰটো বুঝি নোপোৱা মই সিওৰ কৈ দিছো বুঝি পাব লাগিব সাইন নম্বৰ Next, number 5. Lily Thomas versus Union of India. LILY space Thomas, THOMAS. Lily Thomas versus Union of India. So, interesting one. Jodi buji pai ase bahut bhal lagibo. 2013. Okay, Lily Thomas versus Union of India 2013. 2005 of 2013. 2013 Supreme Court kole ki kole Supreme Court kole যে section 8 clause 4 is unconstitutional শুনিবা Supreme Court kole section 8 clause 4 is unconstitutional because it violates article 103 and 190 of the Indian Constitution. কোনবাই বুজাব পাৰিব নে কি কথাটো কলো মই কি কলো এটো Supreme Court said that section 8 clause 4 is unconstitutional constitutional against the koise okay aru because it violates article 103 and 190 of the Indian Constitution কিয় কলো মই এটো কথা কোনবাই কিবা এটা কব পাৰিব নে এক পইণ্ট এটা উলিয়াব পাৰিব নে তোমালোক যদি জাজ হোৱা পইণ্ট এটা উলিয়াব সুপ্ৰিম কোৰ্টৰ জাজ নেবা জানে এনে জাজ তোমালোকে কি ইয়াত কেনেকুৱা কি পইণ্ট আছে যোনটো কাৰণে এটো আনকনস্টিটিউশনাল বুলি কয় কনস্টিটিউশনৰ মতে নহয় এটো কি
কিবা ইয়াত এনেকুৱা এটা ভুল কথা আছে যেটো কনস্টিটিউশনৰ এগেইনষ্টত লিখা আছে 84 কি আছে তাত কোনবা ক'ব পাৰিবানে ইয়াত কি আছে শুনা very interesting regarding disqualification of the members of the parliament so eta member parliamentor eta member disqualify hobo okay if jodi he crime korise ba he convict hoise he jodi criminal hoy he disqualified he criminal hole he disqualified etu disqualification of the constitution likha ase disqualification of the member of parliament likha ase 103 and 119 103 for the parliament and 190 for the state legislature kan likha ase disqualification of the members eta likha ta likha ase jodi he jodi crime korise ba criminal hoy he disqualified so disqualification to bikhoy likha ase he jodi criminal hoy disqualified so section 84 ki likha ase যে হি যদি ক্রিমিনাল হয় হি ডিসকোয়ালিফাই নহয় এতিয়া লাগে 90 ডেজৰ লৈকে সো সুপ্ৰিম কোৰ্টে ক'লে এই 90 ডেজৰ কনসেপ্ট ইজ আনকনস্টিটিউশনাল বিকজ কনস্টিটিউশনাল লিখা আছে যে কোনবা এটা ক্রাইম কৰিলে বা ক্রিমিনাল হ'লে কি হৈছে ডিসকোয়ালিফাইড হি এমপি বা এমএলএ হ'ব নোৱাৰে আৰু ইয়াত লিখা আছে যে হি ক্রিমিনাল হৈ যোৱাৰ পাছতো প্ৰুফ কৰাৰ পাছতো 90 ডেজৰ বাবে থাকিব পাৰিব How funny. So, a bostu to etu counter korise, constitutional counter korise, ka counter korise, 103 or 119 na counter korise. Jihetu constitutional against to kiba likha ase, eta act hai, it is a constitution, etu act hoy. Constitution supreme, act is made by kune banay, legislature banay. A act to bhal hoy na, shuddha hoy na nohoy, kune sai, judiciary sai. So, dekhile ase bhul hoise. So, Lily Thomas versus Union of India. Supreme Court है that's one Supreme Court का किसमान decision से किमान drastic case करे केशव नंद भारती केसर की কৈছিলে Supreme Court কৈছিলে যে fundamental right to amenable একদম চেঞ্জ কৰি থাকা যি মন যায় কৰি থাকা কিন্তু বেসিক স্ট্ৰাকচাৰ হ'ব নোৱাৰা বুলি কৈ দিলে তে বেসিক স্ট্ৰাকচাৰ কি পগলা হৈ গল পাৰ্লিমেন্ট বেসিক স্ট্ৰাকচাৰ কি মুঠতে এনিথিং যোনে গোটে স্ট্ৰাকচাৰটো মানে বেয়া কৰি দিয়ে কনস্টিটিউশন খনৰ মেইন যুদু আধাৰ বনাইছিলে কোনে কি বনাইছিলে আধাৰটো সো পাৰ্লিমেন্টে যদি খুধে সুপ্ৰিম কোৰ্টে ক'লে টাইমে ডিসাইড হ'ব কি কৰিলে একচুয়ালি কি কৰিলে সুপ্ৰিম কোৰ্টে নিজৰ পাৱাৰটো ইনক্ৰিজ কৰি থৈ বেসিক স্ট্ৰাকচাৰ কথা আমি সেম হৈ বিয়াটো কৰিলে এ কি কৰিলে সুপ্ৰিম কোৰ্টে ইমান সৰু পইণ্টবোৰ চাই উলিয়াই পেলাই মানে এটা যুক্তি দিব লাগে যেনেকে ল মেকাৰ্ছে ল বনাই জুডিচিয়াৰি এটা বস্তু লটোক আঁতৰাব পাৰে বা ইনক্লুড কৰি পেলাই যুক্তি দিব লাগে যুক্তি দি দিলে যে এই বস্তুটো কনস্টিটিউশনত নাই সো যেহেতু কনস্টিটিউশনত নাই এটো আনকনস্টিটিউশনাল এটা কোনে কি ক'ব কোনে ক'ব নোৱাৰে nobody can point out এটো জুডিচিয়াৰিয়ে এটা ফাইন্ডিং কৰিলে কিমান দিন লাগিলে বহুত দিন লাগিলে yes লাগিলে কিন্তু ৰিফৰ্মটো হ'ল কিবাটো স্টেপ লৈছে দেখা Lily Thomas versus Union of India 2013 it upheld that section 8 clause 4 is unconstitutional এটোৱে মিন কৰিলে যে নিউ ক্যান্ডিডেটে হক লাগিলে এক্সিস্টিং ক্যান্ডিডেটে হক কি হ'ব সেই পার্টিকুলার পারসন জনক একে ট্রাইবে ট্রিট কৰিব বিকজ যেহেতু হি কনভিক্ট মানে ডিসকোয়ালিফিকেশন পৰ লিখাই আছে কনস্টিটিউশনে কৈ দিছে তা কিহৰ 90 ডেজৰ কথা ক'লাই তেনেকুৱা কথা বুজিলা না সো ইট মিন্স ইমিডিয়েট ডিসকোয়ালিফিকেশন তুমি কিবা কৈছা নেকি বুজি পাইছা না সবে ৰিপিট প্লিজ ওকে it upheld that section 8 clause 4 is unconstitutional it means immediate disqualification for the existing candidates also বুঝলা না সবে তো বুঝি পালা ঠিক আছে এতিয়া জাস্ট এটা এক্সাম্পল লালু প্ৰসাদ যাদৱ কি হৈছিলে কনভিক্ট হল
এনেকুৱা এটা ঘটনাত এনেকুৱা এটা কেছত কনভিক্ট হ'ল 5 years জেল সো হি যদি 5 years জেল হৈছে হি কন্টেস্ট কৰিব নোৱাৰে ইলেকশন is it possible that লালু প্ৰসাদ যাদৱে গোটে লাইফ হি কনভিক্ট ইলেকশন খেলিব নোৱাৰে নেকি এটা টাৰ্ম অফ টাইম আছে মানে এই টাইমটো লৈকে নোৱাৰে তুমি জানা নে লালু প্ৰসাদ যাদৱক কথাটো কৈ দিছো যে হি কনভিক্ট হৈ থৈছে এটা কেছত আৰু সেইটো 5 years জেল হৈছে সো হি 5 years জেল দিয়া মানে হি ইলেকশন খেলিব নোৱাৰে 2 বছৰ যদি হয় খেলিব নোৱাৰে সো কিমান দিন লৈকে খেলিব নোৱাৰে ইলেকশন গোটে লাইফ ভৰ নে কিবা এটা নিৰ্দিষ্ট ইয়াৰ থাকিব প্লিজ আনসাৰ কোনবাই আনসাৰ কৰা কোৱেশ্চনটো যদি বুজি নাপালা মই ৰিপিট বুলি কোৱা মই কৈ দিম আকৌ কিছুমান সৰু সৰু পইণ্ট জানি থব লাগে লালু প্ৰসাদ ইয়াত কোন বুলি নুসুধিবা মেইনছত এইবিলাক আনসাৰ ইজ নট হেৰি কি বুলি কয় এইটো নলওঁ মানে এইবিলাক আনসাৰ চৰি কুৱেশ্চন সো এনেকুৱা হয় কৰিছো তোমালোকক সি 5 বছৰলৈ যদি কনভিক্ট হয় সি 5 বছৰলৈকে যদি কনভিক্ট হয় সি আৰু 6 বছৰ এটা এড কৰি পেলাই 11 বছৰ ৱেইট কৰিব লাগিব নেক্সট ইলেকশন খেলিব ওকে লালু প্ৰসাদ যাদৱৰ ওপৰত ঢেৰ কেছ আছে সি ইয়াত কনভিক্ট হ'ব 11 বছৰ হওঁতে আৰু এটা কিবা এটা কেছত যদি কনভিক্ট হৈ যায় আৰু হৈ যাব আৰু 5+6 হৈ যাব সো ইয়েস হি বহুত মানে তোমাৰ হয়তো যে লাইভ ভৰ খেলিবলৈ নাপাব পাৰে কিন্তু ইট ডাজন্ট মিন যে কি আমি এনেকৈ ক'ব নোৱাৰো যে কি কেতিয়াও খেলিব নোৱাৰে বুজি পালানে হি কনভিক্ট হোৱা ইয়াৰটো খেলিব নোৱাৰে +6 years why 6 years because 5 বছৰ এটা টাৰ্ম হয় 5 বছৰ এটা টাৰ্ম হয় তাক মানে ভাল হ'বলৈ দিয়ে আৰু এবছৰ এটা এড কৰি দিয়ে 6 years সো হি তেনেকৈ গৈ থাকিব কেৰিয়াৰ গৈ থাকিব বুজি পালানে ওকে তো তোমালোকক দুটা কেছ জাস্ট লিখাই থওঁ সেইকেইটা বস্তু তোমালোকে পঢ়িবা নাম্বাৰ 6 লিখা PUCL ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 2013 PUCL versus Union of India 2013 ইয়াত কৈছিলে যে nota should be mentioned on the ballot paper nota যে আছে nota যে দিয়ে কাকো ভোট নিদিয়াকে যে দিয়াগে কাকো ভোট দিটো তাকো ভোট দিটো এটো ইন্ট্ৰোডিউস কৰিছিলে এটো কেছৰ পেছত PUCL versus Union of India nota সো তোমালোকক যে এটা পইণ্ট ডিসকাস কৰো ইয়াত মই বিশেষ এটো কেছৰ ওপৰত ডিসকাস কৰাতে পইণ্ট এটা ডিসকাস কৰো nota সো তোমালোকে যে কোৱা বুলি কেনেকৈ গম পাম কোৱা বুলি মই তোমালোকক লগো বনাইছো জাস্ট ফ্ৰেন্ড যে কেতিয়াবা কয় আৰু যে নোটাটো যে দিয়ে ইভিএম মেচিনত মই নোটা টিপিলোগে নোটা টিপাৰ লগে লগে তোমাৰ ভোটটো ওয়েস্ট হ'ব ইণ্ডিয়া ইয়েস হয় ওয়েস্ট হয় কিন্তু নোটাটো কিয় দিছে চোৱা নোটাটো দিয়াৰ ৰিজন হ'ল যে তুমি ঘৰৰ পৰা যদি ভোট দিবলৈ নাই যোৱা তেনেহ'লে মানুহবিলাকে তোমাক গম পাই যাব যে তুমি কি হয় ভোট নাই দিয়া সেইটো তোমাৰ কি হৈছে ৰাইট টু ভোট ৰাইট টু প্ৰিভেচি এইবিলাক তোমাৰ কি হয় ফান্ডামেন্টাল ৰাইট তুমি ভোট দিবলৈ গৈছা লাগিলে কাকো ভাল নপোৱা কাকো নিদিয়া দেই ভোট কিন্তু মানুহে গম পাব লাগিব যে তুমি ভোট নাই দিয়া বুলি তুমি ভোট দিছা গপলে তুমি দিছাগে তে মানুহবিলাকে কি ভাবে ই কাবাক ভোট দিছে কিন্তু হয়তো তুমি কাকো ভাল নপোৱা নোটাত দিছা তোমাৰ ভোট নোটাত ভোটটো ওয়েস্ট হৈছে হয় ইণ্ডিয়া তেনেকুৱা হয় ওকে কিন্তু হেতু ইন্ট্ৰোডিউস কৰাৰ ৰিজনটো এটো আৰু নোটাটোক আমি কিয় মানে এনেকুৱা কৰিব নোৱাৰো যে নোটাত যদি সবে দিয়ে এক্সাম্পল নোটাত যদি সবে ভোট দিয়ে আৰু নোটাৰ ভোটটো সে ফৰ এক্সাম্পল 100টা মানুহে যেনিবা এটা কনস্টিটিউয়েন্সিত ভোট দিছে 50টাই নোটাত দিলে 50টাই নোটাত দিলে কাকো ভোট নিদিয়ে মানে ওকে আৰু 50টাই 30টাই আৰু 20টাই বিজেপিক দিলে 30টাই আইএনসি দিলে 20টাই আৰু বিজেপি দিলে 30টাই সো ই জিকি যাব হয় এটো হয় ইয়াত যদি 97টাই যদি নোটাক দিয়ে দুটা ভোটটো যদি বিজেপিয়ে পায় এটা ভোটটো আইএনসিকে ই জিকি যাব হয় ইয়েস এটো সঁচা কথা সো তোমালোকে ক'ব পাৰা স্যাৰ ইয়াত নোটাত ইমানখিনি পাৰ্সেন্টেজ ভোট দিছে সো এনেকুৱা কিছুমান ৰিফৰ্মছ আনিব লাগে নোটা মানে কি মানুহে নাই বিচৰা এটা পাৰ্সেন্ট
এই দুটা পাৰ্চনৰ মানুহে নাই বিচাৰা সো এটা কাম কৰিব লাগে এই পাৰ্টিকুলাৰ পাৰ্চনে ইমান এটা পাৰ্চেন্টেজৰ ওপৰত যদি নোটা নাহে সেই ডিসকুৱালিফাইড কৰি দিব লাগে আৰু ক্যান্ডিডেট এ আৰু বি মানে কোনো নাই বিচৰা সো এই দুটা পাৰ্চনক আঁতৰাই দিব লাগে নতুন দুটা ক্যান্ডিডেটক আনি দিব লাগে নেক্সট টাইম যদি নোটা হয় আকৌ এই দুটাকো আঁতৰাই দিব লাগে দুটা ক্যান্ডিডেট আনিব লাগে তেতিয়া মানুহে কি হ'ব মানুহৰ মতে ক্যান্ডিডেটটো আহিব তেতিয়া ক্ৰিমিনেলছবোৰ নাহিব ক্ৰিমিনেলছবোৰ নাহিব কিন্তু ইণ্ডিয়াৰ ক্ষেত্ৰত এটো প্ৰযোজ্য কৰা নাই কিছুমান জায়গাত কৰিছে ইয়েস মহাৰাষ্ট্ৰ তাৰপিছত তোমাৰ ৰাজস্থানত গ্ৰাম পঞ্চায়ত বিলাকত কৰে কি কৰে তাত দুনিয়া মোটা যদি এটা পাৰ্চেন্টেজৰ ওপৰত দিয়ে সেই ক্যান্ডিডেট কিটাকে ফলাই which is a good step কিন্তু ইণ্ডিয়াত আজিলৈকে প্ৰযোজ্য কৰা নাই ইণ্ডিয়াত নোটাৰ দিয়া ৰিজনটো হৈছে যে তোমাৰ ফান্ডামেন্টাল ৰাইটটো বচাই আছে ওকে এটো তোমাৰ কোট আছিলে জাজমেন্ট পিউসিএল ভাৰ্সেস ইউনিয়ন অফ ইণ্ডিয়া ওকে নেক্সট লিখা 7 লিখা পাব্লিক ইন্টারেস্ট ফাউন্ডেশন বা পিআইএফ ভার্সেস ইউনিয়ন অফ ইন্ডিয়া 2014 Okay. A2 case is an important case because Supreme Court কৈছিলে trial court so trial court high court Supreme Court trial court হলে first case যায় কাৰ criminal cases trial court first যায় Supreme Court কৈছিলে any cases regarding MPs বা MLAs হে তোমালোকে ডিসপোজ কৰিবা কেস within a year এবছৰৰ ভিতৰত ডিসপোজ কৰা তোমালোকে তো যিমান সোনকালে কৰা কিমান ভাল মানে কালি যে তোমালোকক কৈছো যে মডেল কোড অফ কন্ডাক্টৰ কিমান আসলে টাইম 6 উইকস 6 উইকসত তোমাৰ কেনেকে কেস ডিসকাস কৰিব ট্ৰায়াল কোৰ্টকে কৈছে যে কম লয় কিমান কম 1 ইয়াৰ কম ওকে এটো কেস লিখা তাৰপিছত আমি ইলেকশন কমিশনৰ ওপৰত দুটামান পইণ্ট আছে কিটা ডিসকাস কৰিব লাগিব SC gave a direction to the trial court to dispose criminal cases within 1 year to dispose criminal cases involving MPs and MLAs within 1 year okay হেগিটা মেজার্স সুপ্রিম কোর্টে ললে আজিলৈকে যি মেজার্স লৈছে সুপ্রিম কোর্টে ললে কিয় ললে ক্রিমিনালাইজেশন অফ পলিটিক্স টু কমাবলে স্টেপ বাই স্টেপ লৈ আছে সো ইলেকশন কমিশনাৰ টু হেল্প কৰিব লাগিব অলপ কিবা এটা হেল্প কৰিব লাগে ইয়েস কৰিছে সুপ্রিম কোর্ট সমান কৰিব নোৱাৰে হিমান পাৱাৰ নাই ইলেকশন কমিশনাৰ ওচৰত ইলেকশন কমিশনাৰ এটা লেভেল লৈকে পাৱাৰ আছে সো ইলেকশন কমিশনাৰ কি কৰিলে লিখা ইলেকশন কমিশন ৰিফৰ্মস হেডিংটো লিখা ইলেকশন কমিশন ৰিফৰ্মস যেতিয়া 1997 ত সুপ্রিম কোর্টে জাজমেন্টটো দিলে ইলেকশন কমিশনটো বিচাৰি আছিল যে এটো কেনেকৈ আতৰা আমি কিছুমান ভুল কৰিছো সবে ইলেকশন কমিশনে জানে উপায় কি লয় যি কৈছে সেটোৱে কৰিব লাগিব RPA 50 আৰু 51 যি কৈছে সেটোৱে কৰিব লাগিব যেতিয়া 1997 ত সুপ্রিম কোর্টে ক'লে যে জুনে প্ৰিভেনশন অফ কৰাপশন ওকে 1988 ৰ আন্ডাৰ জুনে ফচিছে কনভিক্ট হৈছে ট্ৰায়াল কোৰ্টত সি ইলেকশন খেলিব নোৱাৰে 1997 ত হিমান এই দিনাই ইলেকশন কমিশনে ৰিটাৰ্নিং অফিচাৰ্স বিলাকক ৰিটাৰ্নিং অফিচাৰ্স মানে কোন হয় ধৰা এটা কনস্টিটুৱেন্সিৰ জুনে নমিনেশন লয় ওকে এটা কনস্টিটুৱেন্সি এজন ডিস্ট্ৰিক্ট ম্যাজিস্ট্ৰেটে যে নমিনেশন পেপাৰস বিলাক লয় ক্যান্ডিডেটৰ তেওঁ ৰিটাৰ্নিং অফিচাৰ বুলি কোৱা হয় হে ৰিটাৰ্নিং অফিচাৰ বিলাকক ইস্যু কৰিলে নোটিস যে যোন মানুহে কনভিক্ট হৈছে কৰাপশন কেছত হে মানুহ বিলাকক ইলেকশনৰ হেৰি নমিনেশন ফাইল নলবা ওকে ফাৰ্স্ট স্টেপ লিখা ইলেকশন কমিশনাৰ তিনটা মেজাৰ পঢ়িম ফাৰ্স্ট মেজাৰটো লিখিলো তাৰপিছত সেকেন্ড মেজাৰটো আমি লাষ্ট কেছটো ইউএস ভাৰ্সেস হেৰি PIF পাব্লিক ইন্টারেস্ট ফাউন্ডেশন লিখা number 1 election commission measure number 1 likha in 1997 EC issued directions election commission issued directions to the returning officers that on the day of nomination directions to the returning officers that on the day of nomination, if any candidate
issue directions to the returning officer that on the day of nomination, if any candidate stands convicted, they will be disqualified. They will be disqualified even if punishment is suspended. Even if punishment is suspended. Even if punishment is suspended. এতিয়া এই দুটা পয়েন্ট ইম্পর্টেন্ট শুনিবা সবে ইলেকশন কমিশনে নেক্সট স্টেপ এটা ললে সো ইলেকশন কমিশনৰ ওচৰত ইমানখিনি পাৱাৰ নাই ওকে ইট cannot act as a pillar of democracy pillar হিচাপে এটা স্ট্ৰং পিলাৰ যে ইনফৰ্মান পাৱাৰ নাই তাতে কোনো নিৰ্দিষ্ট পাৱাৰ আছে ফাইন সো কিমানখিনি আন্ডাৰতে কাম কৰিব পাৰিব সো সুপ্ৰিম কোৰ্টে কিছুমান কাম কৰিবলৈ ইচিএ কিবা এটা কাম কৰিবলৈ সুপ্ৰিম কোৰ্টক ৰিকুৱেষ্ট কৰিব তো ইচিএ ৰিকুৱেষ্ট কৰিলে সুপ্ৰিম কোৰ্টক ক'লে যে এনেকুৱা কিছুমান কেছ যদি আপোনাৰ ওচৰলৈ আহে যাৰ বিষয়ে আপুনি ভাবে যে এই পাৰ্টিকুলাৰ পাৰ্সনজনে ক্ৰাইমটো কৰিছে আৰু এই ক্ৰাইমটো ইমানে হিনিয়াছ হয় ইমানে বেয়া হয় যে এই ক্ৰাইমটোৰ কনভিকশন বা ইমপ্ৰিজনমেন্ট 5 বছৰতকৈ বেছি হয় আপুনি যদি ভাবে কনভিক্ট হোৱা নাই ভাবিছে আপুনি গম পাইছে এটা জাজে কনভিক্ট কৰোৱা নাই কনভিক্ট মানে জাজমেন্ট দিয়া নাই জাস্ট ভাবিছে থিংক যে এই পাৰ্টিকুলাৰ পাৰ্সন ইয়াৰ সাজা এই কামটো কৰাৰ সম্ভাৱনা আছে সম্ভৱ আছে আৰু ইয়াৰ পানিশমেন্ট 5 ইয়াৰ্স ইমপ্ৰিজনমেন্ট যদি ভাবিছে জাস্ট থিংক ডিজিটাল মাইন্ড এপ্লাই কৰি তেতিয়া এই পাৰ্সনজনক আমি ইলেকশন খেলিবলৈ নিদিও এনেকে আপুনি ঘোষণা কৰক নেক্সট ইচিএ সুপ্ৰিম কোৰ্টক ৰিকুৱেষ্ট কৰিলে এনেকুৱা কাম কৰিব পাৰি সুপ্ৰিম কোৰ্টক সুধিলে যে এটা আপুনি সুপ্ৰিম কোৰ্টে জাজজনে যদি ভাবে যে পাৰ্টিকুলাৰ পাৰ্সনজনক এনেকুৱা বেয়া ক্ৰাইম কৰিছে তাৰ ইমপ্ৰিজনমেন্ট 5 বছৰতকৈ বেছি হ'ব সেই পাৰ্টিকুলাৰ পাৰ্সনজনক যদি ভাবে কনভিক্ট হোৱা নাই তেতিয়া ইলেকশন খেলিবলৈ নিদিও সুপ্ৰিম কোৰ্টে ক'লে যে দিস ইজ বিয়ন্ড আস এটো আমি কৰিব নোৱাৰো কেলে কৰিব নোৱাৰো সুপ্ৰিম কোৰ্টে ক'লে যে 10 জন ক্ৰিমিনেলে যদি হি ইমপ্ৰিজন হোৱা নাই বা 10 জন ক্ৰিমিনেল যদি কনভিক্ট হোৱা নাই সেইটো আমাৰ ইমান এটা বেয়া নালাগিব আমাৰ বেয়া বেছি কেতিয়া লাগিব যেতিয়া এজন ইনোসেন্টে আননেসেসাৰি হাৰাসমেন্ট যদি পায় সুপ্ৰিম কোৰ্টে কি ক'লে সুপ্ৰিম কোৰ্টৰ যোনবোৰ জাজমেন্ট দিয়ে তোমালোকে পঢ়িবা কেতিয়াবা এটা কিন্তু দিয়ে ভেৰি মানে আউটস্ট্যান্ডিং ওয়ার্ড কিছুমান ইউজ কৰাৰ ভাল লাগে ক'ল সুপ্ৰিম কোৰ্টে ক'লে 10 জন ক্ৰিমিনেলছে যদি কি কনভিক্ট হোৱা নাই বা বাছি গৈছে কিবা এটা ৱে সেইটো আমি ইমান বেয়া নালাগিব কিন্তু এজন ইনোসেন্টে হি ক্ৰাইম নকৰাকে যদি কৰিছে পানিশ হৈছে সেইটোহে আমি বৰদাস্ত কৰিব নোৱাৰিম বুজি পালানে এটা সুপ্ৰিম কোৰ্টে ক'লে আৰু ইসি ক'লে যে দিস ইজ নট পসিবল আমি এটো নকৰো ইয়েস তুমি ভালে ভাবিছা কিন্তু ইয়াত ইনোসেন্ট কিছুমান সোমাই থাকিব পাৰে যেটো কনভিক্ট হোৱা নাই ইনোসেন্ট কিছুমান থাকিব পাৰে আৰু ইনোসেন্টক পানিশ কেতিয়াও আমি নকৰো ওকে লিখা আছে Election Commission asks the Supreme Court regarding the disqualification of an candidate nice India betting আছে দেই election commission কি কলো regarding the disqualification of a candidate whose potential punishment is 5 years or more potential punishment is 5 years or more grammatical যদি অলপ কিবা খেলি মেলি হয় তোমালোকে ভঙিয়া ল'বা কি কলো মই এবাৰ লাইনটো কৈ দিয়া সৰি মই অকমান হেৰি হলো
কি লিখালো মই কোনবাই কৈ দিয়া প্লিজ অডিঅ'ত কৈ দিয়া কাইন্ডলি কোনবাই যদি মোক হেল্প দিয়া কৰা अनन्या की लिखा लो नहीं लिखिला कंचुकी इलेक्शन के मैं सुना नहीं हेलो क्वेश्चन लिखा पूरा को নাই কোৱা আদিতে কোৱা Election Commission asked the Supreme Court regarding the disqualification of the candidate, which potential punishment will 5 years or more. Okay. For disqualification in an election, okay, মানে election এটা disqualify কৰিবলৈ ক'লে Supreme Court লিখি দিয়া তাৰপিছত Supreme Court said that Supreme Court said that it is beyond its power and rejected saying ki gom paise aru if I am happy if friend criminals not getting punished but one innocent getting punished is what we don't want enake koi dis abo next topic to hol point discuss point section 125A of RPA Section 125A of RPA 51 কৈছে যে কোনবাই যদি এফিডেভিটত শুনিবা সবে মন দিবা কোনবাই যদি এফিডেভিটত যদি মিছা কথা লিখিছে সে ফৰ এক্সাম্পল মই 5টা PhD কৰিছো মই 7টা PhD কৰিছো মই MSc কৰিছো মই কিবা কৰিছো এটো বিষয় কি এফিডেভিটত দিব লাগে আৰু সেকশন 125A of the RPA 51 লিখা আছে যে কোনবাই যদি এই বিষয়ে মিছা কথা কৰিছে আৰু যদি হি ধৰা পৰে তাক সমাহৰ বাবে জেল দিব ওকে যদি সেকশন 125A of the RPA 51 ধৰা পৰিছে তাক সমাহৰ বাবে জেল দিব ইয়াত কি লিখা আছে জুনে মিছা কথা কৈছে জুনে মিছা কথা কাক কৈছে ইলেকশন কমিশনাৰ কৈছে বা মানুহক কৈছে নিজৰ বিষয়ে এতিয়া তাক সমাহৰ বাবে জেল দিব তোমালোকে সবে জানা যে সমাহৰ বাবে জেল দিয়া মানে কি ইলেকশন খেলিব পাৰিব বিকজ মিনিমাম 2 বছৰ জেল হলেহে ইলেকশন খেলিব নোৱাৰে সমাজ যদি হিতাৰ যদি জেল হৈছে it means he election খেলিব পাৰিব it means RPA 51 এটো বুজাইছে যে পলিটিশিয়ানসে মিছা কথা কলেও ইলেকশন খেলিব পাৰিব মানে you can lie তুমি মিছা কথা কব পাৰা কেনেকে প্ৰুফ আছে যে সেকশন 125A of the RPA 51 লিখা আছে যদি কোনোবা মিছা কথা কৈছে তাৰ সমাহ জেল মানে ইলেকশন খেলিব পাৰিব সো মানুহবিলাকে কি কৰিব পলিটিশিয়ানবিলাকে কি কৰিব যে মই MSc কৰিছো মই মাস্টাৰ্স কৰিলো মই PhD কৰিলো মই পোষ্ট গ্ৰেজুৱেট কিবা কিবি ধেৰ কৰিলো লিখি দিব পাৰে তাৰ হাইয়েস্ট কি হ'ব সমাজ জেল কিন্তু ইলেকশনো খেলিব পাৰিব আৰু যোনে লাই কৰে যোনে মিছা কথা কৈছে সেইটো সবতকে ডাঙৰ ক্ৰাইম ডেমক্ৰেসিত লাই কৰাটো সবতকে ডাঙৰ ক্ৰাইম বুজি পালানে সো যোনটো সেকশন 125A of the RPA 51 আমি যে এটা পঢ়ি আছো ভেৰি ইম্পৰ্টেন্ট কেলে ইম্পৰ্টেন্ট আমি ৰিপ্ৰেজেন্টেশন অফ পিপল এক্ট ওপৰ এক্সট্ৰাকে আছে মই কালি দেখাইছিলো RPA ৰিপ্ৰেজেন্টেশন অফ পিপল এক্ট ক্লিয়াৰ আছে সো
সো এনেকুৱা সেকশনস কিছুমানটো সুপাৰ ইম্পৰ্টেন্ট মনত ৰাখিবা সো এইটোৱে ইয়াত এইটো বিষয় যেতিয়া লিখা আছে ইলেকশন কমিশনে ৰিকুৱেষ্ট কৰিলে ওকে ৰিকুৱেষ্ট কৰিলে যে এই সেকশন 125 এ যোনটো আৰপিএফ 51 এটো 6 মাহৰ পৰা 2 বছৰলৈকে ইনক্ৰিজ কৰিব কিন্তু আজি পৰ্যন্ত নাই দেখা চলে Section 125A of the RPA 51. Section 125A of the RPA 51 deals with false affidavit. Section 125A of the RPA 51 deals with false affidavit submitted by the candidate. The punishment will be maximum of 6 months in jail. So the Election Commission recommended that the punishment must be increased to 2 years. So the Election Commission recommended that the punishment should be increased to 2 years so that disqualification can be enforced on the candidates. Can be enforced on the candidates. Okay. So, আমি যোনকেইটা টপিক পঢ়িলো এটা টপিক আছে সেই টপিকটো অলপ টাইম লাগিব হাফ এন আৱাৰ মান এটো হৈছে about registration okay আৰু national political parties state political parties ওপৰত এটা টপিক আছে সৰু টপিক হাফ এন আৱাৰ টপিক এটা মই কোনবা এটা টাইম উলিয়াই পেলাই এই উইকটো ভিতৰতে তোমাক এটো কৰাই দিম so that আমি next week world history আৰম্ভ কৰিব পাৰোঁ okay by French revolution most probably so যোনটো আমি আজি টপিক পঢ়িলো হেতু not only important for the specific RPA বাবে নহয় representation of the people act ওপৰত বুলিয়ে নহয় বিভিন্ন পলিটিৰ যিকোনো কোৱেশ্চনছত তোমালোকে এনেকুৱা এক কেছখিনি ইনক্লুড কৰিব পাৰিবা ফৰ এক্সাম্পল ADR ভাৰ্সেস UI যোনটো কেছ আমি 2002 ডিসকাস কৰিলো হেতু RTI তোমালোকে ইউজ কৰিব পাৰিবা ৰাইট টু ইনফৰমেশন বুজি পালানে বা যিকোনো কেছ তাত তোমাৰ হেৰি প্ৰিভেনশন অফ কৰাপশন কেছত তোমালোকে এই 1997 ৰ জাজমেন্টৰ ওপৰত লিখিব পাৰিবা কৰাপশনৰ ৰিলেটেড কিবা কিবি টপিকৰ ওপৰত সো এই কেছখিনি তোমালোকে স্পেসিফিক্যালি অলপ জানি থবা বা মনত ৰাখিব বুলি যদি কও হেতু ভুল কোৱা নহব তোমালোকে মনত ৰাখি থবা আৰু এটো টপিক তোমালোকৰ মানে সেই পাৰ্টিকুলাৰ সাবজেক্ট পলিটিৰ যোনটো টপিক আছে জিএস মানে পাৰ্টিকুলাৰ মানে কোৱেশ্চনস খিনি তোমালোকে ইনক্লুড কৰিব পাৰিবা ওকে আৰু যদি কাবাৰ কিবা কেছ যদি বুজি নোপোৱাকে থাকিলে তোমালোকে মোক কাইন্ডলি জনাবা আৰু মই তোমালোকক তাৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম